আহি আছোঁ আজি বৰ্তমান দেহাৰগুচি। আজি যিহেতুকে বাৰিষা বতৰ, দিনে ৰাতি বৰষুণ মাৰি আছে আৰু মানে ভিতৰৰ পৰা ওলাবই নোৱাৰি বাহিৰত। গতিকে আজি মই দেহাৰগুচিত অহা উদ্দেশ্যত আপোনালোকক জনাই আছোঁ কি কাৰণত আহিছোঁ। মানে কাৰণটো হৈছে কি আমাৰ কি নাই ঘৰত চিলিণ্ডাৰ আমাৰ চিলিণ্ডাৰটো নহয় যে চাওক যদি চিলিণ্ডাৰটো নহয় আমি খাম ক'ত যিহেতুকে আমাৰ চৌকা পাত্ৰৰ জাগা নহয় নে নহয় হা গতিকে সেইকাৰণে গতিকে চিলিণ্ডাৰটো যিহেতুকে নিব আহিছোঁ আৰু আপোনালোকক যি মই কেমেৰা আগত বন্দী হৈ যায় আপোনালোক সকলোখিনি মই দেখাই আছোঁ হয়নে নহয় হা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বাকী কি ক'বা? কি ক'ম কি দেখুৱাই বেয়া হ'ল দাদা এনে চাইকেল লৈ আহে আজি ৰিক্সা মানে এনাই মই চাইকেল লওঁ আজি কি এটা আহিছোঁ ৰিক্সাত ই ৰিক্সাত কাৰ ই ৰিক্সাত ভৱিষ্যত ভৱিষ্যত যদি চলাই আছে এই চাওক এইটো বেছ বেছ চাই একবাৰ গতিকে আজি কেনে লাগিছে তোমাৰ? ভাল লাগিছে মানে এওঁতো কোনোদিন অহা নাছিল মানে এওঁক আমাৰ মানে উদ্দেশ্যতে কি আপোনালোকে হয়তো গম পোৱা নাই। চাওক মই আজি ঘৰত আছোঁ কাম কৰি কালি হয়তো মই কিবা ভাল কাম পালি হয়তো মই বাহিৰত গুচি যাম। এওঁক আনাৰ মেইন উদ্দেশ্যটো এইটোৱে এওঁ বস্তুটো আজি চিনি লওক হয়নে নহয় চিনি ল'লে হয়তো আমাৰ গাঁৱৰে ভৱেশ মোৰ ঘৰৰ কাষৰে ল'ৰা তেওঁক আজি মই জেংকে আনিছোঁ ই ৰিক্সাতকৈ তেওঁ ই ৰিক্সাখনে দিব তাতে হয়নে নহয় লৈ আহিব। গতিকে সেইকাৰণে এওঁক আজি মই চিনাকি কৰি দিয়াৰ কাৰণে আনিছোঁ আৰু আচলতে এইগিলা চিনি পোৱাটো খুবেই দৰকাৰ মহিলা মানুহ যিমান যি হ'লেও বেলেগক খাতিৰ কৰিলেতো এইবিলাক শুনি আনিব হয়নে নহয় হা গতিকে কাৰো বস্তু কোনো আনি নাযায় আহক আগত যাই আছোঁ আপোনালোকক যিমান পাৰোঁ সিমান মই দেখাই আছোঁ আৰু আপোনালোক দেখাই আছোঁ পৰিৱেশ চাওক না ভাই আৰু এই ভগৱানে এনা জেগাতে থাকে গম পাইছে নে নাই আৰু এই গামচাবিলাক চাওক কি সুন্দৰ কৰি গামচাবিলাক মানে এই গামচাবিলাক এনেকৈ কিয় বান্ধিছে আপোনালোক মই কৈছোঁ আপোনালোকে হয়তো গমেই পাইছে কিছুমান মানুহৰ মনত কিবা থাকলি মানে আপোনাৰ গামচাগিলা বান্ধে তেতিয়াই মনৰ আশাবিলাক পূৰণ হৈ যায়। চাওক কি ধুনীয়া পৰিৱেশ। তো এই বৰ্তমান আঠঘৰীয়া দলং পালোঁ আৰু ভৱেশে মানে কি বৰষুণটো অলপ কমাৰ কাৰণে চাওক ধুনীয়া কৰি ভৱেশে হয়নে নহয় ভৱেশ অলপ বস্তুটো হেৰি কৰি দিছে আৰু আমাৰ এওঁ পূৰা মোবাইলত ব্যস্ত হৈ আছে মই দেখাইছোঁ আপোনালোকক এওঁক চাওক পূৰা মোবাইলত ব্যস্ত আছে দেখিছি নে নাই কিবা ৰিল বনাইছে এতিয়া মাত্ৰ হয় না কি ৰিল বনাইছ বনাইছোঁ আৰু হা বনাইছোঁ গতিকে আহক আৰু অলপ বাকী আছে আৰু মোটামুটি 10 কিলোমিটাৰ বাকী আছে অলপ নহয় 10 কিলোমিটাৰ গতিকে এনেকৈ আহি আছোঁ আহক। তো আহি পালোঁ বৰ্তমান কৃষ্ণ এজেঞ্চি আৰু এনেকৈ আহি আছোঁ মানে লাহে লাহে মানে গেছ নিয়া মানুহ বহুত চাওক কালি বহুত দীপৰ আছিল তো আহি পালোঁ গাড়ী একদম ভৰ্তি পূৰা চিলিণ্ডাৰ আৰু এইটো চাওক ইয়াৰ পৰা আমি চিলিণ্ডাৰ লওঁ প্ৰত্যেক মাহে আৰু গতিকে চাওক চিলিণ্ডাৰ নিয়া মানুহ বহুত মই চিলিণ্ডাৰ ল'লোঁ বৰ্তমান এই চাওক পূৰা চিলিণ্ডাৰ এতিয়া আমাৰ টেনশ্যন নহয় নে নহয় পইচাটো মাৰোঁ বুলি হয়নে নহয় পইচা আজি আছে কালি নাই না কি এতিয়া আমি সুধা ভাত এতিয়া আলু খানা দি হ'লেও খাব পাৰি আলু খানা দি কিয় খাম কথাটো কৈছোঁ হয়নে নহয় এই গতিকে এতিয়া ঘৰত আহি আছোঁ আৰু আছে অলপ এতিয়া বাকী দেখাই আছোঁ আহক কি মানে গম পোৱা না নাই পোৱা নাই কথা জান এওঁ মোক কৈ থাকে ৰাতি হ'লে কেতিয়াবা কথা জানটো মই আজিলৈকে দেখা নাই গতিকে আছোঁ তোমাক দেখাই দিয়া হয় নেকি মই দেখাই আছোঁ আপোনালোকক এইটো চাওক এইটো কথা জান নদী আনপা একদম পূৰা ভৰা নদী আনপাই চাওক আৰু আহক আৰু মই চাল তাত নামি দিছোঁ দেখিছে নাই পূৰা বৰষুণ দি আছে আৰু এইফালে চাওক এইবিলাক চাওক পূৰা একদম সাগৰ আনে গৈছে চাওক মানে এই জানটোৰ পানী ক'ত পৰে ময়ো গম নাপাওঁ আচলতে চাওক মই পানী লৈ আহিছোঁ টেমাত আপোনালোকে দেখা পাইছে আৰু 2 বাল্টিং থৈ দিছোঁ সৰু বাল্টিঙেদি এই চাওক চিলিণ্ডাৰৰ ওপৰত পানী ঢালি দিলোঁ এতিয়া মই ধুনীয়া কৰি চাবান লৈছোঁ জাবাৰত আৰু চাওক অলপ ফেন উঠি লওঁ ৰ'ব এই ফেন উঠি পূৰা একদম চিলিণ্ডাৰটো মই কমপ্লিট মাজি আছোঁ তাৰমানে মেইন কথাটো কি জানে না আপোনালোক মই এইটো কথাই ক'ব গৈছোঁ আরে সিলিন্ডারটো বহুত মানুহে এজেন্সিৰ পৰা আনে মই নিজে দেখা পাইছোঁ আনি কিনে
ডাইৰেক্ট ভিতৰত লৈ যায়, পাকঘৰত লৈ যায়। আৰে ভাই, পাকঘৰটো হৈছে লক্ষী বস্তু সকলোৰে, গতিকে সকলোৱে এই বস্তুটো এনেকৈ চাফ চিকুণ কৰি ধুনীয়া কৰি লৈ যাব লাগে পাকঘৰত। আৰু আপোনালোকে ভাবিব পাৰে যি আৰু চাওক, প্ৰায় 12 বছৰেই হ'ল, আজি 12 বছৰৰ পৰা মই কৰি চিলিণ্ডাৰটো সেইফালে মই পাকঘৰত নাও। গতিকে আপোনালোকে এনেকৈ নাভাবিব আৰু কি ফাল্টু কাম কৰি আছে। গতিকে সকলোৱে এই কামটো কৰক, নিজৰ কাৰণে ভাল। আৰু যে নহওক, আপোনালোকে নিশ্চয় চিলিণ্ডাৰ আনবা বুলি হয়তো গমেই পায় এজেঞ্চিত কিমান লেতেৰা হৈ থাকে। মানে দালিৰ আঞ্জা ধৰক কৰাল বান্ধি থাকে, কেতিয়াবা ভাত পৰি থাকে, মানে দেখাত কিমান এটা আলা লাগে। গতিকে সেইটো ভাবিয়ে মই আজি চিলিণ্ডাৰৰ ওপৰত এই ভিডিঅ'টো মই এনে কৰি বনালোঁ। যদি সঁচাকৈ এই কথাটো মোৰ সত্য হয়, আপোনালোকে মোক এটা কমেণ্ট কৰি পেলাই জনাব, আৰু পাৰিলে এটা লাইক কৰি দিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় এটা শ্বেয়াৰ কৰি দিব, কাৰণ এটা শ্বেয়াৰ কৰাৰ লগে লগে এতিয়া 10জনে গম পাব, 10জনে সেই কামটো কৰিব। যিয়ে নহওক, আপোনালোকে মোক অলপ ছাপোৰ্ট কৰক, তেতিয়া মই আৰু ভাল ভাল ভিডিঅ' বনাব পাৰিম। আৰু ভিডিঅ'টো আজি মই ইমানতে বাই বাই দিলোঁ। জয় আই অসম।